গোটেইখিনি কথা আমাৰ কেন্দ্ৰ চৰকাৰৰ ওচৰত জানে। যেতিয়া আমি এজন সাংসদ আমাৰ পূৰ্বৰ পাছপৰ্ট আমি গোটেই আমি কেন্দ্ৰ চৰকাৰৰ ওচৰত দিওঁ। কি কেন্দ্ৰ চৰকাৰ হৈ আছে নেকি? কেন্দ্ৰ চৰকাৰে গম নাপায় নেকি আমি আগত ক'ত গৈছোঁ ক'ত যোৱা নাই? আৰু কেন্দ্ৰ চৰকাৰৰ তেওঁলোকৰ ওচৰত তথ্যবোৰ নাই নেকি? তো সেইকাৰণে আজি মুখ্যমন্ত্ৰী যে ইমান দুৰ্বল, 6 মাহ যে একো কৰিব নোৱাৰিলে, যে আজি নিৰ্বাচন কাষ চাপিছে, 12,000 বিঘা মাটি এই কাহিনীবোৰ কেনেদৰে লুকাব পাৰে সেইখিনিয়ে লৈ আজি তেওঁ ব্যস্ত। কিন্তু আজি যি তেওঁ 2.5 ঘণ্টা সংবাদমেল কৰিলে সেইটো এটা ডাঙৰ মহাফ্লপ, ছুপাৰ ফ্লপ। আৰু আমাৰ যে 4দিনীয়া সময় পৰিৱৰ্তনৰ যাত্ৰা এটা ছুপাৰ ডুপাৰ বাম্পাৰ হিট, এইখিনি কথা আমি ৰাইজৰ মাজৰ পৰা আমি ফিডবেক পাইছোঁ। ধন্যবাদ। একেখিনি কথা তেওঁ 10 ছেপ্টেম্বৰ আগতেও কৈ আছিলে, কিন্তু 10 ছেপ্টেম্বৰত তেওঁ সেই ৰিপৰ্টটো মুকলি নকৰিলে। 10 ছেপ্টেম্বৰত আজি যে সিদ্ধান্ত ল'লে যে কেন্দ্ৰ চৰকাৰলৈ তেওঁ গোটেইখিনি এতিয়া তদন্ত প্ৰেৰণ কৰিব, সেই 10 ছেপ্টেম্বৰত একো নকৰিলে। তেওঁ 6 মাহ শুই থাকিলে। কিয়? যদি ইমানেই গুৰুত্বপূৰ্ণ অভিযোগ, তেতিয়া 6 মাহ কিয় তেওঁলোকে শুই থাকিলে? আকৌ সংবাদমেলত কৈছে যে জুবিন দাৰ মৃত্যুৰ কাৰণে। জুবিন দাৰ মৃত্যু হ'ল 19 ছেপ্টেম্বৰ। তেওঁ 10 ছেপ্টেম্বৰত তেওঁৰ SIT আছিলে। 10 ছেপ্টেম্বৰত তেওঁ SIT ৰিপৰ্ট মুকলি কৰি তেওঁ কিয় কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ নকৰিলে? তাৰ মানে কি তেওঁ নিজে জানে যে তেওঁ কিমান মিছলীয়া, তেওঁ নিজে জানে যে তেওঁৰ স্থিতি কিমান দুৰ্বল। আজি প্ৰায় 2.5 ঘণ্টা তেওঁ দিল্লীৰ পৰা সাংবাদিকসকলক মাতি আনি তেওঁলোকে গোটেইখিনি কথা বুজাবলৈ চেষ্টা কৰিলে। সাংবাদিকখিনিয়ে তলে তলে মোক ভিতৰৰ পৰা মোক মেছেজ দি আছে কি আপোনাৰ মুখ্যমন্ত্ৰী কিমান আজি দুৰ্বল, কিমান আজি তেওঁলোকৰ নীলাজ, আজিহে গম পাইছোঁ। 2.5 ঘণ্টাত এটাও তথ্য তেওঁলোকে প্ৰমাণ হিচাপে দিব নোৱাৰিলে।